ভাত আৰু দালি বহাই থৈ আহিছোঁ। এতিয়া এই শাককেইডাল চাফা কৰি আছোঁ। এইখিনিকে আলু এটা দি ভাজিম আৰু ডিমৰ আমলেট বনাম। কিয় সুধিলেনো আপুনি ভাতৰ কথা? বাইৰা আহি আছে, ভাতে নাতিবও পাৰে আৰু এটেমা এটা বহাই দিবা। কি? বাইদেউ আহি আছে? বাইদেউ পৰহি ইয়াৰ পৰা গৈছিলহে। কি বোৱাৰী, তুমি কি ক'ব খুজিছা? তুমি এইখন ঘৰৰ বোৱাৰী হয়, তুমি এইখন ঘৰৰ মালিকনী নহয়। এতিয়া মোৰ ছোৱালীজনী কেতিয়া ঘৰলৈ আহিব পাৰিব সেয়া কি তোমাৰ অৰ্ডাৰ মতে হ'ব বুলি ভাবিছা নেকি? মা, মই তেনেকৈ কোৱা নাই মা। মইনো তেনেকৈ কেতিয়া ক'লোঁ বাৰু? মই সুধিছোঁহে। বাইদেউ পৰহি কৈছিলহে বোলো আকৌ আহিবনে বুলি। মানে মইতো আপোনাক কেতিয়াও কোৱা নাই যে বাইদেউ এইখন ঘৰলৈ আহিব নালাগে বুলি। নক'লেও কিছুমান কথা মই ভালদৰে বুজি পাওঁ। তুমি চাগে এইখন ঘৰলৈ তাই অহাৰ কাৰণে একেবাৰে ভাল পোৱা নাই। মা, আপুনি কিয় তেনেকৈ ভাবিছে? মই আপোনাক ভাল বাবেহে কথাটো সুধিছোঁ। মই বিয়া হোৱা এইখন ঘৰলৈ 1 বছৰহে হৈছে। এই এবছৰত বাইদেউ প্ৰায়ে ঘৰলৈ আহিয়ে থাকে, সপ্তাহত 2-3 দিন। বাইদেউ ঘৰখনত বাৰু শাহুৱেকহঁতে একো নকয়নে, ভিনদেউ একো নকয়নে। অকণমান কথাতে বেয়া পায় বাইদেউ ঘৰলৈ গুচি আহে। ইয়াত একেৰাহে থাকিলেও মই বেয়া নাপাওঁ, কিন্তু মই কথাটোহে কৈছোঁ মা। তেওঁলোকৰ ঘৰৰ মানুহে বাৰু একো নকয়নে? অ', তাৰমানে তোমাৰ মনত আৰু বহুত প্ৰশ্ন উদয় হৈ আছে। মোৰ ছোৱালীজনী অহাৰ কাৰণে তাৰমানে তোমাৰ চকু পৰিলে। হা, তুমি বিয়া হৈ নহাৰ আগতো এইখন ঘৰলৈ মোৰ ছোৱালীজনী তেনেকৈ আহে আৰু ইয়াত আপত্তি কৰিবলগীয়া কোনো নাছিলে। কিন্তু তুমি অহাৰ পাছত আমাৰ ঘৰৰ মানে কথাত মাত মাতিব হ'লেই। অ', এইবোৰ কথাকে লগাই মেলি মোৰ ল'ৰাটোক আকৌ আমাৰ মাজৰ পৰা কাহিনী নিবা। মোৰ ছোৱালীজনী অহা দেখিব নোৱাৰে, আহিবই তাই। কিয় আহিব? মা, আপুনি মোক ভুল বুজিছে। মই আপোনাৰ কথাটোহে সুধিছোঁ। মই বাইদেউ ইয়ালৈ আহিব নোৱাৰে বুলি কোৱা নাই নহয়। হ'ব, ভালদৰে জনা আছে তই কি কৈ আছ। যা ভাতকেইটা বহাই দেগৈ, আহি পাবহিয়ে তাই। আৰু ধুনীয়াকৈ বেলেগ আৰু কিবা ভাজি এটা বনাই কৰি যা। এই খাৱতি খোপা তাই এনেও নাখায়। হ'ব দিয়ক মা, মই ডিমৰ দমকে বনাওঁগৈ আৰু বেলেগ কিবা চব্জি এটা চাই পেলাই ভাজোঁগৈ। হ'ব। বেছ ধুনীয়া লাগিছে দেই। এইযোৰ কেতিয়া ল'লি? আৰু গহনা চেটটো বা ইমান ধুনীয়া লাগিছে। ৰাম, তুমি আৰু মই যি পিন্ধো তাকেই ভাল দেখা। এইযোৰনো কি ইমান কম দামী? মই ৰিচাৰ্ভক ক'লোঁ মোক বোলো 10,000 টকা এটা দিয়া, ভাল চাই কাপোৰ দুযোৰ লওঁ। আজিকালি ফেচবুকত মানে লাইভবিলাকত ইমান ধুনীয়া ভিডিঅ' দেখাই থাকে। সেই কাপোৰৰ মানে ভিডিঅ' দিয়ে, ভিডিঅ'বোৰ চাই যে একেবাৰে পগলা হৈ যাওঁ মই জানা। আজি যে মই সেইটো জহতে খং উঠি পেলাই গুচি আহিছোঁ। থাকক, মই নাযাওঁচোন, কি কৰে চাওঁচোন। 10,000 টকা এটা দিব নোৱাৰে। মিচিং কাপোৰ দুযোৰ পচন্দ কৰি থলোঁ, সেই কথাও দিলোঁ মানুহজনী বোলো মই ল'ম বুলি। এতিয়া মই বাৰু লাজ পাম নে নাপাম কোৱাচোন মা? তোৰ আকৌ সি আৰু সেই তোক মিচিং কাপোৰ দুযোৰ লৈ দিব নোৱাৰে নে হেৰ'? মোৰ ইমান ধুনীয়া ছোৱালীজনী কাপোৰটো পিন্ধিলে কিমান মজা লাগিব। ই সঁচাকৈ দেই, ৰিচবে মানে একদম বিৰাট চিপচি ন? এই ৰ'বা মা, 2 দিনমান মই ঘৰত থাকিলেই পাই যাব মছলাটো। তাৰপাছত নিজে আনি পেলাই সেইকেইটা বস্তু মোৰ ভৰিত দিবহি লাগিব। হৈয়ে থাকে নহয় আৰু এইবোৰ। মোক সেইটো কাৰণেহে গুচি আহোঁ ঘৰলৈ। পিছে আমাৰ এজনীয়ে আকৌ গম পাইছ নাই, তই যে এইখন ঘৰলৈ একদম ঘনে আহি থাক। তাকে আজি মোক সুধিছে বোলে সিহঁতৰ ঘৰত বোলে শাহুৱেকে একো নকয় নে, গিয়েকে একো নকয় নে, বোলে ভিনদেউ বোলে একো নকয় নেকি বোলে, ইমানকৈ যে বাঢ়ি থাকে এনেকৈ কৈছে গম পাওঁ নে? এই মানে বিয়া পতা এবছৰ হৈছেহে, শাহটো বাঢ়িলেই। এইখন ঘৰ মানে তাই মালিকনী ওলাবলৈ আহিছে। কি? তাই মোৰ কথা কেনেকৈ কৈছে? এইখন ঘৰলৈ বিয়া হৈ অহা মাত্ৰ 1 বছৰ হৈছেহে, তাই মই এইখন ঘৰলৈ অহা দেখিব নোৱাৰা হ'লেই। কিয় তাই এইবিলাক কথা কৈছে? তাইক মই এইখন ঘৰত কেইদিন সুখত খাবলৈ দিওঁ চাই লৈছোঁ। ভাইৰক কবিচোন, মইতো ক'লে সি একো কথাতে গুৰুত্ব নিদিয়ে। সি মানে অকল ঘৈণীয়েকৰ ফালে। ঘৈণীয়েকে যি কয় সেইটোৱে হ'ব তাৰ মতে। তই অকণমান ইয়াক কবিচোন, তই ক'লেহে যদি শুনে। মাজে মই দেখোন কিবা এটা কওঁৱেই, সি গুৰুত্বই নিদিয়ে। বুদ্ধি কৰিব লাগিব, বুদ্ধি। এক এসেকা দিব লাগিব। বাহ, মই ঘৰলৈ অহাটো তাই দেখিব নোৱাৰে। তাই কি মাক বাপেকৰ খাই আছোঁ নেকি আমি? এইজনী অহাৰ পৰা মোৰ ল'ৰাটো একদমেই সলনি হৈ গ'ল। বিয়া পতা এবছৰ হৈছেহে, সিহঁতি মানে একেবাৰে যেন মোক চিনিয়ে নোপোৱা টাইপৰ হৈ পৰিলে গম পাওঁ নে ল'ৰাটো? একেবাৰে এজনীয়ে কাঢ়ি লৈ গুচি গ'ল মোৰ বুকুৰ মাজৰ পৰা। মোৰ কথা নুশুনি ঘৈণীয়েকৰ কথাহে শুনে। ঘৈণীয়েককহে টকা পইচা জমা দিয়েহি আহি। বেলেগ আৰু মোক মানে একেবাৰে একাষৰীয়া কৰি পেলালে বুজিছনে? কি ভাইটি তোমাৰ লগত এনেকুৱা কৰিছে? মই এই সংসাৰখন ভাল হৈ থাকিবলৈ নিদিম কিন্তু, মাকৈ দিছোঁ দেই। মোৰ কিন্তু এই সংসাৰখন ভাঙিবলৈ 1 ছেকেণ্ডো নালাগে। কিবা এটাতো কৰিব লাগিব। এই পাখি গুচা কাটিব লাগিব। মা, কিবা এটা নহয় কিবা এটা কৰিবই লাগিব। অঞ্জলি, বাইদেউ মাতিছিলে মোক, কওকচোন। তুমি এই সোপা খাবলৈ দি মোক মাৰিব খুজিছা নে কি? হা, মই ভাত নাখাওঁ কাৰণে খিচিৰি অকণ বনাবলৈ ক'লোঁ, তুমি খিচিৰিকণ ভালকৈ বনাই দিব নোৱাৰিলা? ইমান নিমখ দি পেলাই বনাই খাব নালাগে নহয়। হা, তুমি মই এইখন ঘৰলৈ অহাৰ পৰা বেয়া পাইছা। সেই বুলি মোক এনেকৈ নিমখ খুৱাই মাৰিব বিচাৰিছে কিয়? কি কৈছে আপুনি এইবোৰ? মই নিমখ বেছিকৈ দিয়া নাই। মইতো খাই চাইছোঁ নিজে, সেই জোখতে হৈছিলে। কি কৈছে আপুনি এইবোৰ? তেতিয়াহ'লে কি আমি নিজে দি ল'লোঁ? খাই চাচোন, নিজে খাইছা, গম পাই যাবি নহয় তেতিয়া। নিমখ খোপা খুৱাই পেলাই মাৰিবলৈ বিচাৰিছিলে মা? হা, এই অথনি কৈছিলে যে বাইদেউ বোলে ইমানকৈ আহি থাকে নে এইখন ঘৰলৈ। তই তাৰ মানে ছোৱালীজনীক কথাৰে খেদিব নোৱাৰিলি যে, সেইকাৰণে এতিয়া মানে নিমখ বেছিকৈ দিয়া এই খাদ্যবোৰ খুৱাই পেলাই মোৰ ছোৱালীজনীক বেমাৰী কৰি মাৰিব খুজিছ। এইখন ঘৰলৈ অহা বন্ধ কৰিব খুজিছ। হা,
কি হৈছে ইয়াত? চাচোন ভাইটি, এই অঞ্জলীয়ে মোক খিচিৰি অকণ বনাই দিছে, গোটেই নিমখ দি দিছে। আৰু মাৰ আগত আজি কি কৈছে জানা, মই বোলে এইখন ঘৰলৈ বেছি কৰি থাকোঁ। এতিয়া কি মোৰ নিজৰ ঘৰখনলৈ মই কি নিজে আহিবলৈও কি নোৱাৰিম নেকি? হা, তই বিয়া পাতিলি বুলি তোৰ ঘৈণীয়ে মোক কেনেকৈ ক'ব লাগেনে? তোৰ ঘৈণীয়েৰ কথা মই ক'লে বিশ্বাস নকৰ নহয়। এতিয়া বাহিৰৰ মুখে শুনি ল, তাই বাহিৰে অহাৰ কাৰণে বহুত বেয়া পায়। তাই এইখন ঘৰলৈ অহা এবছৰ হৈছেহে মাত্ৰ। তাই এইখন ঘৰত নিজৰ ৰাজত্ব চলাবলৈ আৰম্ভ কৰিলে। তইতো মই ক'লে একো কথা বিশ্বাসেই নকৰ। হেৰি, আপুনি বিশ্বাস কৰক, মই বনাই থাকোঁতে খাই চাইছিলোঁ, জোখতে হৈছিলে। কিন্তু নাজানো কেনেকৈ নিমখ বেছি হ'ল। আৰু মই বাইদেউ অহাৰ কাৰণে বেয়া নাপাওঁ। মই মাক এনেই সুধিছিলোঁ সেই কথাটো, সেইটোকে মায়ে এনেকৈ কৈছে। মই এইখন ঘৰলৈ অহাৰ কাৰণে যে বেয়া পাব বুলি ভবা নাছিলোঁ। মোৰ যে এদিন এনেকুৱা গতি হ'ব, নিজৰ মাক ঘৰখনলৈ আহিবলৈ এতিয়া কাৰোবাৰ পাৰ্মিশ্যন ল'ব লাগিব মই। অঞ্জলি, তুমি কি বাক এখন ঘৰলৈ আহিবলৈ মানা কৰিছা? হা, কি মানে এইবোৰ? বিশ্বাস কৰা, মই বাক ইয়ালৈ আহিব নালাগে বুলি কোৱা নাই। মই মাত্ৰ মাক কৈছিলোঁ যে বা পৰহি গৈছিলেহে, আজি আকৌ আহিব নেকি এনেকৈ কৈছিলোঁ। সেইটো কথাতে মায়ে এনেকৈ কৈছে। শুনিলি বা, অঞ্জলি আচলতে তোক নাহিবি বুলি কোৱা নাই নহয়। তোক তই পৰহি গৈছিলিহে, সেইটো কাৰণে আকৌ অহা কথাহে কৈছে, আকৌ আহিলি বুলিহে কৈছে। তই সেইটোকে আকৌ বেয়া পাব নালাগে দে। হ'ব দে অঞ্জলি, আহাচোন, মোৰ তোমাৰ লগত কাম এটা আছে। আমাৰ ৰুমলৈ আহাচোন। দেখিলা মা, দেখিলা তোমাৰ পুত্ৰৰ কাণ্ড কথানে? দেখিলা, ই মানে সম্পূৰ্ণ ঘৈণীয়েকৰ বশৱৰ্তী হৈ গ'ল। ঘৈণীয়েকে যি কয় ই তাকে বিশ্বাস কৰি লয়। এইজনী আমাৰ ঘৰখন শেষ কৰিম বুলি আহিলে। এইজনী আচলতে লক্ষী নহয়, কুলক্ষণী। গম পাইছা না, কুলক্ষণী হয় এইজনী। তাকেহে সি আমাৰ কথাত গুৰুত্বই নিদিয়ে। ঘৈণীয়েকে যিটোকে ক'লে সেইটোকে বিশ্বাস কৰি একেবাৰে ঘৈণীয়েকক মৰমতে লৈ গৈছে। এইক মই কি কৰিছোঁ চাই যাওঁ। এইক মই এইখন ঘৰত সুখেৰে আৰু ভাত খাবলৈ নিদিওঁ। এইক কিবা কিবি ৰকমে ফচাই থাকিব লাগিব। ই সহজে বিশ্বাস নকৰে। এতিয়া দেখিছা না, খিচিৰিখন অকণমান খায়ো নাচালে নিমখ বেছি হ'ল বুলি ক'লে। বাৰুকে নিমখখন মই মনে মিহলাই থলোঁ বুলিহে সি খাহেঁতেন গম পাই গ'লহেঁতেন। কি তাৰমানে তইহে নিমখ মিলাই থৈছিলি? তুমি কি ভাবিছিলা তাই নিমখ মিহলাই দিছে? মই কৰোঁ বুলিয়ে কৈছোঁ। হে ভগৱান, মই যে তই এনেকৈ কৈছ বুলি গম পোৱা নাই নহয়। ৰাম ৰাম, কি ৰাম ৰাম, তোমাৰ কি বৰ বোৱাৰীলে কি মৰম লাগিছে নেকি? হা, তোমাৰ চেহেৰা যে তাই যে এখন ঘৰলৈ অহা পৰা যে চকু পৰিছে, সেইবোৰ হ'লে চিধা পাব নাই। একেবাৰে বৰ একেবাৰে মৰমৰ বোৱাৰী একেবাৰে সেই বিচাব নালাগে। নহয় হ'ব, তোমাৰ কথা জনা আছে। আইও, কথাও যে কওঁ আৰু পাই, মই মোৰ নিজৰ ছোৱালীজনীৰ ফালে নহয় আৰু এই কুলক্ষণীজনীৰ ফালে হ'ম নে? এইজনী অহাৰ পৰা মোৰ ল'ৰাটোৱে মানে মোৰ কথাই নুশুনা হৈ থাকিলে। একেবাৰে এজনীক লৈহে ক'ৰবালৈ বাহিৰলৈ যায়। সিদিনা সেই চিনেমা নে কি চাবলৈ আছে, মোক লগ ধৰিছিলে, নগ'লো। সেই কি দৰকাৰ সেই হাতৰ লগত মই লগত যাবলৈ। তাই তেল অকণ মাৰিছে আৰু নলগ নধৰিলেও বেয়া পাবা বুলি তুমি। এই মুঠতে এই চালাকি মই চব গম পাইছোঁ। ঘৰখন ধ্বংস কৰি পেলাব। এক খেদিব লাগিব এখন ঘৰ, গম পাইছে নাই? এক খেদিবই লাগিব। এনেদৰে বাই শাহুৱেকে ঘৰলৈ আহি মাকক কথা লগাই অঞ্জলিক দেখিব নোৱাৰা কৰিবলৈ ধৰিলে। আৰু তাই গিৰিয়েকৰ লগত কাজিয়া লাগিলে বা মন গ'লে ঘৰলৈ গুচি আহে আৰু ঘৰত আহি বোৱাৰীয়েকক তাই অশান্তি কৰে। ঘৰখনৰ প্ৰতিটো কাম অঞ্জলিয়ে কৰিব লাগে। শাহুৱেকে একোৱেই নকৰে। সকলোবোৰ কৰাৰ পিছতো অঞ্জলিয়ে শুনিব লাগে বহু কথা। বায়েকে ফোন কৰি বা ঘৰলৈ আহি মাকক কথা লগাই থাকে। বায়েকে সপ্তাহত ৩-৪ দিন ঘৰতে থাকেহি আহি আৰু একো একচ কৰি নাখায়। সকলোবোৰ অঞ্জলিয়ে কৰি মুখৰ আগত ভাত পানী বনাই সিহঁতক খাবলৈ দিব লাগে। ইমানখিনি কৰাৰ পিছতো অঞ্জলিক লৈ মাক আৰু বায়েকে কূটনীতি কৰিবলৈ এৰা নাই। দুয়োজনীয়ে কুটবুদ্ধি কথাবোৰ পাতি তাইক ফচাব বিচাৰি আছে আৰু গিৰিয়েকৰ হাতত মাৰ খুৱাব বিচাৰি আছে। ইমান গৰম পৰিছে, আজি লাগিছে আৰু। অঞ্জলি, তোমাৰ কথা পাইছে চিঞৰি আছোঁ। কি খবৰ পোৱা নাই নে নিজে নাযাওঁ বুলি ভেমতে ইয়াত সোমাই আছা? হা, মা, আপুনি মাতি আছে বুলি মই শুনাই নাছিলোঁ নহয়। কওকচোন কি হ'ল? বাহানা মাৰিবলৈ আহিছোঁ। হা, বাহানা মাৰিবলৈ আহিছোঁ। তোক মই ভালকৈ চিনি পোৱা হ'লোঁ। তোক ভাল ব্যৱহাৰ কৰি একো লাভ নাই। তই মোৰ ছোৱালীজনী অহা গম পালি যে সেইকাৰণে নামাতো বুলি ভাও ধৰি আছিলি। হা, তই এনেকুৱা কৰিবলৈ লৈছ? আজি ই আহক। মা, মই সঁচাকৈ শুনা নাই। কিয়, বাইদেউ আহিছে নেকি? আহিছে তাই। অথনিতে আহিলে। তোক মই পানী গিলাচ দিবলৈ কোৱা কিমান সময় হ'ল? হা, তই নিনিবলৈ নিদিয়াকৈ আছ। মোৰ ছোৱালীজনী ঘনে ঘনে আহি থকা পৰা তই বেয়া পাওঁ যে। মা, শপতকৈ কৈছোঁ, মই সঁচাকৈ গম পোৱা নাছিলোঁ। হ'ব, তোৰ বাহানাবিলাক মই ভালদৰে জানো। এটা কাম কৰ, মাজনীয়ে বোলে ভাত নাখায়, তাই বোলে ৰুটি খাব। তাইৰ কাৰণে ৰুটি বনা। আৰু মই মুন্তিহঁতৰ দোকানৰ পৰা মাংস অকণ আনোগৈ। মাংসটো গ্ৰেভিকৈ বনাই দিবি। তাই বোলে খাবলৈ মন গৈছে। বনা আৰম্ভ কৰ। মা, ইমান গৰম পৰিছে, ভাতকে খাই যদি মই ভাতকেইটা হৈয়ে গ'লহেঁতেন আমাৰ গোটেইকেইটালৈকে। চুপ থাক, নালাগে তোৰ কথা মোৰ। তোৰ বৰ গৰম। এনে গৰম বোৱাৰী হৈ পেলাই এইবোৰ কাম কৰিবই লাগিব। গৰম চৰম কি কথা আছে? বোৱাৰী এইবোৰ দায়িত্ব। বোৱাৰী গৰম উঠিলে নহ'ব নহয়। ধুনীয়াকৈ বনা। মই আহি আছোঁ মাত্ৰ। মোৰ ছোৱালীজনী খাবলৈ মন গৈছে যেতিয়া তাই খাবই লাগিব, বুজিছ? তই ঘৰৰ বোৱাৰীজনী নহয় হৈ পেলাই তই নবনালে কোনে বনাব? মই লাগি থাকিম নেকি এই গেলা গৰমত? হ'ব দিয়ক মা। ইমান বেয়া ব্যৱহাৰ কৰিবলৈ লৈছে।
ইমান গৰমত মই ভাত বনাই আছোঁ, মোৰ গৰম নুঠে, তেওঁলোকৰ ঘৰে গৰম উঠে। তেওঁলোকৰ বাবে গেলা গৰম আৰু মোৰ বাবে গৰম নাই। মই যিমান কৰি দিলেও মায়ে মোক নিজৰ বুলি কেতিয়াও ভাবিব নোৱাৰিলে। বাইদেউক যিমান মৰম কৰে, মোক তাতকৈ বেছি বেয়া পায়। মোক গালি শপনি পাৰে, প্ৰতিটো কথাতে অজুহাত ধৰে। এনেকুৱা সময়ত মালৈ বৰ মনত পৰে। মা তুমি বৰ মনত পৰিছে। আগতে গৰমত কষ্ট পাম বুলি ঘৰত একফালৰ কুটাই গাছো সিফালে ঘূৰিবলৈ দিয়া নাছিলি, আৰু এতিয়া বোৱাৰী হৈ এখন ঘৰৰ দায়িত্ব চম্ভালিবলগীয়া হৈছে। মা ভিনদেউৰ লগত কাজিয়া লাগিব, শাহুৱেকৰ লগত কাজিয়া লাগিব, অকণমান কথাতে আহি ঘৰ পাইহি, নিজেতো তাত মিলি থাকিব নোৱাৰে, মোকো ইয়াত শান্তিকৈ থাকিবলৈ নিদিয়ে। কি যে কৰোঁ ভাবি নোপোৱা হৈছোঁ মই, আৰু কিমান সহ্য কৰি থাকিম। প্ৰথমে মায়ে মোক মৰম কৰিছিল, কিন্তু বাইদেউ আহি যি কথা লগাই থকাৰ বাবে মায়ে মোক দেখিব নোৱাৰা হৈ আহি আছে। বাইদেউ, এইবোৰ মই কি শুনিছোঁ? তই বোলে এতিয়ালৈকে একো এটা খোৱা নাই? খাওঁ দে, তহঁতে খা। মই আহি খালে মানে তহঁতৰ শেষ হ'ব, গতিকে তহঁতে পেট ভৰাই খা। মোৰ কথা চিন্তা কৰিবলৈ কোনো দৰকাৰ নাই। ইমান খং কৰিছনে বাইদেউ? নাপায় দেই ইমান খং কৰিবলৈ। কি হ'লনো তোৰ? ইমান মঞ্চৰ মাৰি মুখ ফন্দাই বহি থকাতে বহি আছ যে? ক'লোৱে দেখোন তোৰ ঘৈণীয়েৰে মই এনে অহাটো দেখিব নোৱাৰে বুলি। তই আৰু একেবাৰে মন পচন্দৰ ঘৈণী আনি লৈছ। যি কয় তাকে শুন। আমি আকৌ নোৱাৰোঁ নহয়। আমি সেই মাইকী তলত থাকিবলৈ তোৰ সেই লাজ নালাগে? কথাটো কি হ'ল সেইটো কচোন। হা, কি হ'লে ইমান উগ্ৰমতী হৈ আহিছ? কথাটো কি হ'ল সেইটো ক মোক। কি এনেকুৱা জগৰ লগালে তই যে আজি ভাত পানী একো নোখোৱা হ'লি? জানো ভাইটি, মোৰ ৰুটি আৰু মাংস খাবলৈ মন গৈছিল। মায়ে তাইক ক'লে বোলে সেই ৰুটি আৰু মাংস বনাবি বুলি, ডাইৰেক্ট নোৱাৰোঁ বুলি কৈছে। তাই তোক তেনেকৈ কৈছে? তই আহিলে তাই তোক এনেকুৱা ব্যৱহাৰ কৰে ন বাইদেউ? তোক আকৌ কথাবোৰ ক'লেও বিশ্বাস নকৰ নহয়, ঘৈণীয়েৰৰ কথাহে শুন। এই অলপ বেছি হৈছে। এইক মই ঘৰত থৈ আহিমগৈ নি? নালাগে তাই ইয়াত থাকিব। ভাইটি তই ঠিকেই কৈছ, খেতি দে তুমি, বেছি হৈছে অলপমানি। মই এতিয়াই তাইক সুধিমগৈ। পালে মছলাটো। এতিয়া থাকক মাকৰ ঘৰত, কি কৰে কৰি থাকক। কি যে আকৌ ইমান সোনকালে কথাটো বুজি পালে, মই যে আচৰিত হ'লো পাই। নহ'লে দেখোন ঘৈণীয়েকৰ কথা কিবা একো এটা ক'বই নোৱাৰি, সি দেখোন একেবাৰে মুখ পাতি ধৰে। এইবাৰহে একেবাৰে আচল ৰূপটো ওলাই পৰিলে সি। আৰে সি মোৰহে ভাই, কিয় মোৰ কাৰণে চিন্তা নকৰিবহি? তোন আকৌ পিছে কি হ'ল? ঋষভ দেখোন এইবাৰ ইমানকেইদিন হ'লে ঘৰলৈ অহা, তাৰ ফোন এটাও নাই, নিবলৈও নাহিলে, প্ৰতিবাৰে আহি তোক লৈ যায়হি মনাই পেলাই। এইবাৰ কি হ'ল নাজানো নহয় মা, ময়ো তাকে ভাবি আছোঁ। ফোন এটাও কৰা নাই, আনকালেতো ফোনটো লগাই থাকে, মইহে ৰিচিভ নকৰোঁ। দেই মই যে তোক লৈ বহুত সুখী হৈছোঁ, তই নহ'লেতো আমাৰ কথা নুশুনই। কিমান আৰু তোমালোকৰ মুখৰ পৰা তাইৰ কথা শুনি থাকিম? আজি বোলে এইটো কৰিলে সেইটো কৰিলে। তাই ইমান ক'ত সাহস পালে? থৈ আহিলোগৈ সেইটো কাৰণে ঘৰত। বহুত ভাল কৰিলি ভাইটি, বহুত ভাল কৰিলি। এনেকুৱা মাইকী মানুহক এনেকুৱাই কৰিব লাগে, বেছি মূৰৰ ওপৰত উঠালে চল পায়। এতিয়া আৰু তহঁতে চিন্তা নকৰিবি, তাইক আৰু মই এইখন ঘৰলৈ ঘূৰাই নানোৱে বুলি ভাবিছোঁ। ভালেই ভাবিছ, এনেকুৱা মাইকী মানুহ থকাতকৈ নথকাই ভাল। বা মই সেইটো কাৰণে তাইক থৈ আহিলোগৈ একেবাৰে। মা, সেই কাম এটা কৰাচোন, মোৰ কাৰণে অলপ চাহ আৰু ৰুটি বনাই দিয়াচোন। মই অফিচলৈ মানে আজি নাইট ডিউটিও লৈছোঁ, লৈ যাব লাগিব। মই ৰুটি বনাই থাকিব নোৱাৰোঁ দেই, তই জানই দেখোন মই বেছিকৈ থিয় হৈ মেলি থাকিব নোৱাৰোঁ, তোৰ কঁকালডাল টনটনাই থাকে বিষত। মই এইবিলাক কৰিব নোৱাৰোঁ দেই। যাচোন যা, মাজনী তই বনাগৈ যা। মা তুমি যে কথা কোৱা আৰু, মই কি ইয়াত কাম কৰিবলৈ আহিছোঁ নেকি? মই দুদিনৰ কাৰণে ঘৰলৈ আহিছোঁ, মই কি ইয়াত এতিয়া তোমালোকক খোৱা বোৱা যতন ধৰি থাকিব লাগিব নেকি? আৰে কি কৈছ বাইদেউ এইবোৰ? তইতো সৰহভাগ সময় ইয়াতে থাকহি ন, গতিকে ঘৰৰ কাম বনটো কৰিবই লাগিব। আমাৰ ঘৰটো নিচিনা কিমান ডাঙৰ। ৰেগুলাৰ আগতে অঞ্জলীয়ে ঘৰখন সাৰে মুচে, ধুনীয়া চফা চিকচিকীয়া হৈ থাকে। মই তেনেকৈ থাকিলে ভাল পাওঁ, গতিকে এতিয়াৰ পৰা সেয়া দায়িত্ব তোৰ। আৰু মায়ে ভাত পানী বনাব, মোৰ কাপোৰ কানি ধুব, এইবিলাকৰ দায়িত্ব মাক দিছোঁ। দুইজনী মিলি পেলাই কৰিবি আৰু এতিয়া। নাই মই ইয়াত কাম কৰিবলৈ অহা নাই নহয়, মই কাম কৰি মৰিব নোৱাৰোঁ কৈ দিছোঁ। কাম কৰাৰ জহতে মই সেইখন ঘৰত বৰ বিশেষ নাথাকোঁ। শাহুৰ লগত অলপতে মোৰ কাজিয়া লাগে, মই কিবা এটা কৰোঁ, শাহুৱে সেই অকণমান কিবা এটা কৰিলে বেছি দেখুৱাই থাকে। সেইকাৰণে মই অকণমান কথাতে খং উঠে কাৰণে মই গুচি আহোঁ। এতিয়া আকৌ মই ঘৰত কাম কৰি ফুৰিম নেকি? মই সেইবোৰ কাম কৰি মৰিব নোৱাৰোঁ দেই। তহঁতৰ ৰুমকাল যিহে মুচি সাৰি, মই সেইবিলাকত লাগি থাকিব নোৱাৰোঁ। কি কথা কৈছ? তই ছোৱালীজনী হৈ পেলাই মাৰক সহায় কৰিব নোৱাৰ নেকি? মই কৰিম নেকি এতিয়া গোটেই সোপা ভাতে পানী বনোৱা আৰম্ভ কৰি লৈ পেলাই? ইফালে গৰুজনীও আছে, গৰুজনীৰ লগতো লাগিব লাগে, ঘাঁহ অকণমান কাটি আনিব লাগে, দানা দিব লাগে। সেইবোৰ গোটাই লৈছে কৰিবা আৰু। মই হ'লে সঁচাকৈ কৈছোঁ, মই একো কৰিব নোৱাৰোঁ। মই কাম কৰিবলৈ অহা নাই। মই ঘৰখনলৈ দুদিনৰ কাৰণে আহি পেলাই মই কাম কৰি মৰিবহি নোৱাৰোঁ নহয়। তাৰমানে মই কৰি পেলাই মৰিব লাগে? হা,
মই বুঢ়ী মানুহজনী এতিয়া ঘৰৰ গোটেই সমস্ত দায়িত্ব লৈ পেলাই ভাত পানী মুখৰ আগত দিব লাগে নে কিনো? দিব লাগিব, কিয় নোৱাৰিবা? নিজৰ মাৰজনীলে মানে অকণো মৰম নাই নহয় জানো? মই এইটো দেখাৰে কৰি খুৱাব লাগে, তথাপিও নিজে কৰাৰ নাম কেতিয়াও নলওঁ। হা? নোৱাৰো, মই এইবোৰ কাম চাম কৰি বহুত বেয়া পাওঁ। দৰকাৰ হ'লে মই আজিয়ে গুচি যাম, নাথাকো মই ইয়াত। কি? তই কাম এটা কৰি সহায় কৰি দিয়া জহত ইয়াত নাথাকো, আজিয়ে গুচি যাবি? এনেই হ'লে সপ্তাহটোত 4 দিন আহি ইয়াতে থাকহি, আৰু এতিয়া সেই সহায় এটা কৰি দিবলৈ কোৱাৰ বাবে তই ইয়াত থাকিবই নোৱাৰা হৈ থাকিবি। হা? তই নিজৰ ছোৱালীজনী হৈ তই মাৰক অকণমান সহায় কৰি দিবলৈ সেনেকুৱা কৰিছ? হা? নোৱাৰো, তুমি জানাই ন মই আগৰ পৰাই কাম বন কৰি বেয়া পাওঁ। বাহ, আৰে বোৱাৰীজনীয়ে মোক ঘৰখনৰ ইগছ কুটা সিগছ কৰিবলৈ নিদিলে ইমান দিনে, আৰু তই মোৰ নিজৰ ছোৱালী হৈ আজি মাৰৰ হতুৱাই কাম কৰি ভাত খাবলৈ মন তোৰ, আৰু তই নিজে একো কৰিব নোৱাৰ। হা? আজি বোৱাৰীজনী নোহোৱাই ঘৰখনত এদিন সম্পূৰ্ণ হোৱা নাই, আৰু ঘৰখনত হুলস্থুল লাগিলেই। আৰে অঞ্জলীয়ে ঘৰখনৰ সকলোবিলাক কাম বন কৰি মোক খোৱা পাতিতে কেতিয়াবা চাহ দিয়েগৈ, কেতিয়াবা ভাত তাতে দিয়েগৈ, আৰু তই এতিয়া বোৱাৰীলে মনত পৰিলেই। হ'ব, তোমালোক দুজনীয়ে এইবোৰ ভাওনা আৰম্ভ কৰিব নালাগে। মা, এতিয়া বুজি পালা নহয়? বাইদেৱে তোমাক কথা লগাই এইখন ঘৰৰ পৰা অঞ্জলীক খেদিলে, কিন্তু তাই নিজে একো এটা কৰি তোমাক সহায় কৰি দিব নোৱাৰে। আৰে অঞ্জলী কিমান ভাল বেয়া সেয়া এতিয়া তুমি নিজে চাই লোৱা। লোকৰ ঘৰৰ ছোৱালীজনী হৈও তোমাক ইগছ কুটা সিগছ কৰিবলৈ নিদিলে, তোমাক কিমান ভাল পায়, আৰু নিজৰ ছোৱালীজনী হৈ বাইদেৱে তোমাক কিবা এটা কাম কৰি দিয়াৰ জহত তাই ঘৰলৈ যাবলৈ ওলাইছে। বুজি পালা নহয়? এতিয়া পালানে নাই বুজি তুমি? আৰে তহঁতৰ এইবোৰ কথা শুনি থকাতকৈ মই যোৱাগৈয়ে ভাল। এইবাৰ মোক ৰিসভে নিবলৈও অহা নাই, মই নিজে যাওঁগৈ। মই থাকিবলৈও নাই, কাম কৰি মৰিবলৈও নাই, তাতে ভাল। মোৰ শাহুৱে প্ৰায়ভাগ কাম কৰে, মই ইমান নকৰিলেও হয়। মই যাওঁ দেই। ঐ, যাওঁ বুলি যে গুচি গলি। দেখিলা মা, বাইদেউৰ কাণ্ড দেখিলা? নিজৰ বা হ'লেও ভালটো ভাল আৰু বেয়াটো বেয়া বুলি কমেই। তাই সেইখন মিলি থাকিব নোৱাৰে। এই কাম বনবোৰ কৰা জহতে শাহুৱেকৰ লগত কাজিয়া লাগে। ভিনদেউৱে মোক ফোন কৰি কৈছে নহয়, শাহুৱেকৰ লগত তাই অকণো মিলি থাকিব নোৱাৰে। কাম এটা কৰিবলৈ পালে মুখখন বোলে উফন্দাই থাকে, যাৰ বাবে প্ৰায়ে কাজিয়া লাগি আহি ঘৰত থাকেহি। এতিয়া পাইছাতো? এতিয়া তোমাৰ বোৱাৰীজনীলৈ মনত পৰা নাই? হা? অঞ্জলীয়ে যে তোমাক ভৰি পিটিকি দিয়ালৈকে তোমাক যে ইমান আৰামত যে ৰাখিছিলে, এতিয়া নিজৰ ছোৱালীজনী হৈ দেখোন বায়েহে তোমাক সহায় কৰি দিব লাগিছিলে বেছিকৈ মাকলৈ বেয়া লাগি। তই ঠিকেই কৈছ। মই বোৱাৰীক আচলতে বেয়া পোৱা নাছিলোঁ নহয়। বায়েৰেহে আহি মোৰ কাণ ভৰাইছিল তাইৰ বিষয়ে বেয়াকৈ কৈ, সেইকাৰণেহে মই তাইৰ লগত এনেকুৱা ব্যৱহাৰ কৰিলোঁ। সঁচাকৈ আজি মোৰ তাইলৈ বৰ মনত পৰিছে। একো এটা কাম কৰিবলৈ নিদিয়ে তাই মোক। সেইদিনাখন কঁকাল বিষ বুলি কোৱা দেখি তাইক কি ধুনীয়াকৈ মালিচ কৰি দিছে, কেতিয়াবা ভৰি বিষ বুলি ক'লে ভৰি মালিচ কৰি দিয়ে। ইমান মৰমীয়াল বোৱাৰীজনীক মই বৰ বেয়া ব্যৱহাৰ কৰিলোঁ। সেইকাৰণে লোকৰ কথা কেতিয়াও শুনিব নালাগে, বুজিছা? আৰু নিজৰ বোৱাৰীজনীক মৰমেৰে আঁকোৱালি ল'লে নিজৰে ভাল। শুনিবলৈ বেয়া হ'লেও ছোৱালীজনী এদিন ওলাই গুচি যায় আৰু লোকৰ ঘৰৰ হৈ যায়, তাইৰ পৰা একো আশা কৰিব নোৱাৰি। কিন্তু নিজৰ বোৱাৰীজনী সদায় ঘৰতে থাকে ন। নিজৰ বোৱাৰীজনীক মৰমেৰে আঁকোৱালি লৈ পেলাই যদি নিজৰ ছোৱালীৰ নিচিনাকৈ মৰম দিয়া হয়, তেতিয়াহ'লে বোৱাৰীজনীও ধুনীয়াকৈ মৰম কৰে। এতিয়া তুমি চোৱাচোন, তুমি যদি বাইদেউৰ নিচিনা এজনী বোৱাৰী পালাহেঁতেন তেতিয়াহ'লে কি কৰিলাহেঁতেন? কিন্তু অঞ্জলীটো সম্পূৰ্ণ পৃথক। অঞ্জলীয়ে কেতিয়াবা তোমাক কিবা কথা না কৰি পাইছেনে? তাই বহুত ভাল হয় মা। তুমি কিয় বুজি নাপালা? সঁচা কথা কৈছ তই, তাই বহুত ভাল। মোৰে ভুল, মই কৈছোঁ নহয়। এই আহি মোক তাইৰ প্ৰতি বেয়া ভাৱ সোমোৱাই দিলে, যাৰ বাবে মই অঞ্জলীক বহুত বেয়া ব্যৱহাৰ কৰিবলৈ ল'লোঁ, আৰু শেষত তাইক ঘৰৰ পৰা উলিয়াই দিবলৈ বাধ্য কৰালোঁ। তই যাচোন যা, তই যা আজিয়ে লৈ আহিবি বোৱাৰীজনী। মই তাইৰ ওচৰত ক্ষমা খুজিম। মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। তাই মোৰ ঘৰৰ লক্ষী বোৱাৰী, মই আৰু তাইক কেতিয়াও একো নকৰোঁ। তই যা না সিহঁতৰ ঘৰলৈ লৈ গৈ। তুমি চিন্তা কৰিব নালাগে। মই অঞ্জলীক ঘৰত থোৱাগৈ নাই নহয়। মই তোমালোকক দেখুৱাই পেলাই মই অঞ্জলীক মোৰ লগতে লৈ গৈছিলোঁ আৰু লগতে লৈ আহিছোঁ। তাই এতিয়া পিছফালে ৰৈ আছে, মাতি দিলে আহি যাব। কি ভাবিছা মই অঞ্জলীক বুজি নাপাওঁ? অঞ্জলীক মই ভালদৰে বুজি পাওঁ। তাই কেতিয়াও বেয়া কাম কৰিবই নোৱাৰে। তাইক মই অন্তৰৰ পৰা জনা হ'লোঁ। বাইদেৱে যে এইবিলাক মিছা কথা কৈছে মই ভালকৈ জানিছিলোঁ, কিন্তু তোমালোকক মই এনেই কৈহে চাইছিলোঁ তাইক থৈ আহিলোঁ বুলি। তোমালোকেনো কি কৰা চাবলৈ। ভালে কৰিলি, মাতিদেচোন মোৰ মৰমৰ বোৱাৰীজনী। অঞ্জলি, এইফালে আহা। বোৱাৰী, তুমি আহিলা তুমি। মোক ক্ষমা কৰি দিয়া। মই বহুত ডাঙৰ ভুল কৰিলোঁ। মই মোৰ ছোৱালীজনীৰ কথা শুনি তোমাৰ লগত বৰ বেয়া কৰিলোঁ। মোক ক্ষমা কৰি দিয়া। মই এতিয়া সকলো বুজি পালোঁ। প্লিজ অঞ্জলি, মোক ক্ষমা কৰি দিয়া।
মা আপুনি এইবোৰ কি কৈছে হ'ব আৰু দিয়ক যি হ'ল হ'ল এতিয়া অন্ততঃ আপুনি মোক বুজি পালে যে মোৰ সেয়াই ভাল লাগিছে তোমাক কথা দিছোঁ মই আৰু কেতিয়াও কাৰো কথা শুনি তোমাৰ লগত কেতিয়াও বেয়া নকৰোঁ তুমি আজিৰ পৰা মোৰ ছোৱালীৰ স্থান ল'লা মোৰ ছোৱালীজনীয়ে মোক সিমানখিনি বুজি নাপালে যিমানখিনি তুমি মোক বুজি পালা গতিকে আজিৰ পৰা তুমি মোৰ বোৱাৰী নহয় তুমি মোৰ ছোৱালী হৈ থাকিবা মাকে অঞ্জলিক বুজি পালে আৰু অঞ্জলিৰ ওচৰত ক্ষমা বিচাৰিলে অঞ্জলিও মাকক ক্ষমা কৰি দিলে আৰু তেওঁলোকে তিনিও মিলি সুখেৰে থাকিবলৈ ল'লে বন্ধু বান্ধৱীসকল আজিৰ কাহিনীটো ইমানতে শেষ হ'ল আপোনালোকে বাৰু আজি কাহিনীটো চাই কেনেকুৱা পালে যদিহে ভাল পালে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যিসকলে আপোনালোকে মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে এতিয়ালৈকে কৰা নাই তেওঁলোকেও কৰি দিব দেই আৰু পুনৰ আপোনালোকৰ বাবে ধুনীয়া এটি কাহিনীলৈ আকৌ আহিম ধন্যবাদ